কপিলী জলবিদ্যুৎ প্ৰকল্প আৰু কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ পিছত মধ্য অসমত যি সংহাৰী বানৰ সৃষ্টি হৈছিল তাত বিশেষভাৱে ক্ষতি হৈছিল কৃষকসকল। এই বানত বিশেষভাৱে ক্ষতিগ্ৰস্ত হোৱা কামপুৰ ৰাজহ চক্ৰত ৭৬খন ৰাজহ গাঁও বানৰ কবলত পৰাৰ লগতে ৬৩০ হেক্টৰ কৃষিভূমি বানৰ তলত যায়। কামপুৰৰ বিভিন্ন অঞ্চলৰ লগতে তেতেলী খৰাতো বৃহৎ ক্ষতি সাধন কৰে কৃষকৰ। কৃষকে পথাৰত পকা বড়ো ধান কাটি থকাৰ সময়তে পানীত বুৰ যোৱাত শ বিঘা খেতি নষ্ট হয়। তদুপৰি বাও ধান, শাক-পাচলিৰ খেতিও নষ্ট হয়। বহু ধন খৰচ কৰি মূৰৰ ঘাম মাটিত পেলাই কৰা খেতিডৰা নষ্ট হোৱাত মূৰে কপালে হাত দিছে এতিয়া কৃষকে। আপোনালোকৰ খেতি নষ্ট হৈছে, এতিয়া এনেকুৱা খেতি নষ্ট হৈছে মানে চকু পানী ওলোৱাৰ নিচিনা আৰু চাবলৈ মোৰ বাট নাই আৰু মানে টকা পইচা ইমান গৈছে, ক'ৰ পৰা যে আনিছোঁ ধাৰ ধুৰ কৰি সুদলৈ হওক বা যিয়ে নহওক ধাৰ ধুৰ কৰি আনিছোঁ। এতিয়াতো ধাৰ ধুৰটো মাৰিবই লাগিব কিবা এটা বেছি হ'লেও, সেয়া আৰু বিলাই। এতিয়া চৰকাৰে চকু মেলি চাওক আৰু। আপোনাৰ কিমান বিঘা খেতি নষ্ট হৈছে? মোৰ ৭ বিঘামান নষ্ট হৈছে। গাঁওখনো চবৰে নষ্ট হৈছে? গাঁওখনো চবৰে ৬-৭ বিঘা নষ্ট হৈছে। কোনোবাই কাটিছে 2 বিঘা, কোনোবাই কাটিবই পৰা নাই, কোনোবাই মানুহ বিচাৰি ফুৰোঁতেই দিন গৈছে, মানুহ পাবলৈ নাই সেইখিনি সময়ত। পানীয়ে গৰু ম'হ চাবনে, নাই ধানেই চাবনে, বিলাই নাইকিয়া হৈছে। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।